এগৰাকী বিবাহিতা মহিলাক নানান ধৰণৰ প্ৰলোভন দি বহিৰাজ্যলৈ নিয়াৰ গোচৰত ননকে পলাশবস্তি গাঁৱৰ ৰফিকুল ইছলাম নামৰ এগৰাকী যুৱকক কাৰায়ত্ব কৰি বৃহস্পতিবাৰে ঢেকিয়াজুলি আৰক্ষীক চমজাই দিয়ে ৰাইজে। উল্লেখ্য যে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ননকে পলাশবস্তি গাঁৱৰ এগৰাকী বিবাহিতা মহিলা তথা এক সন্তানৰ মাতৃক 2020 চনতে নানান প্ৰলোভন দি কৌশলেৰে বহিৰাজ্যলৈ নিয়াৰ অভিযোগ ৰফিকুল ইছলাম নামৰ যুৱকজনৰ বিৰুদ্ধে। যুৱকজনে নিয়াৰ পিছৰে পৰা নিৰুদ্দেশ হৈছিল এক সন্তানৰ মাতৃ তথা মহিলাগৰাকী। ইয়াৰ পাছতে ন্যায় বিচাৰি ঢেকিয়াজুলি আৰক্ষীৰ কাষ চাপিছিল নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ পৰিয়ালৰ লোক। পৰিয়ালৰ লোকে ঢেকিয়াজুলি আৰক্ষী থানাত দাখিল কৰা উক্ত এজাহাৰৰ পিছতে যুৱকজনৰ সন্ধান বিচাৰিছিল ঢেকিয়াজুলি আৰক্ষীয়ে। তেতিয়াৰ পৰা যুৱকজনক বিচাৰি পোৱা নাছিল আৰক্ষীয়ে। যদিও দুদিন পূৰ্বে যুৱকজন নিজৰ ঘৰত অহাৰ খবৰ পাই ৰাইজে ৰফিকুল ইছলাম নামৰ যুৱকজনক কাৰায়ত্ব কৰি ঢেকিয়াজুলি আৰক্ষীক চমজায়। লগতে নিৰুদ্দেশ হোৱা মহিলাগৰাকীক উদ্ধাৰৰ দাবী জনায়। সমান্তৰালভাৱে কোনো সদাশয় লোকে যদি মহিলাগৰাকীৰ সন্ধান পায় তেন্তে ঢেকিয়াজুলি আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। আমাৰ শোণিতপুৰ জিলা ঢেকিয়াজুলি থানা অন্তৰ্গত পলাশবস্তি গাঁও, তাৰ ছোৱালী এটা ল'ৰা আপোনাৰ কেৰালালৈ গৈছিলে কামত। যোৱাৰ পিছত তাতে গৈ কেৰালা ষ্টেচনত ছোৱালীটো মিচিং হৈ যায়। মিচিং হৈ যোৱাৰ পিছত ল'ৰাটো মানে তাতে বহুত খোজাখুজি কৰিলে। কৰাৰ পিছত ছোৱালীটো সন্ধান পোৱা নাই। আপোনালোকে যদি কিবা সন্ধান পায় আমাক জনাব প্লিজ। চব গাঁওবাসী ঘৰৰ চবে পৰিচান হৈ আছে। আপোনালোকৰ ওপৰত এইটোৱে ৰিকুৱেষ্ট। ল'ৰাজনটো আমাৰ চবে ৰাইজে মিলি পেলাই আমাক থানাত দিয়া হ'ল। চবে ৰাইজে কৰি পেলাই আমাক দিলোঁ, আমি থানাত দিলোঁ। দিয়াৰ পিছত হয়, ঈদত আহিছিলে ঘৰত অহাৰ পিছত আমি চবে ৰাইজে মিলি পেলাই ল'ৰাটোক থানাত জিম্মা দিলোঁ। এতিয়া থানা পুলিচে কৈছে এতিয়া মানে কেৰালাত তোমালোকে যোৱা, গৈ পেলাই বিচাৰি আনি পেলাই দিয়াৰ পিছত মানে কেছটো মীমাংসা হ'ব। সেইকাৰণে আপোনালোকক চবৰ ওপৰত ৰিকুৱেষ্ট যে আপোনালোকে এই বস্তুটো আমাক ছোৱালীটো যদি ওলাই দিব পাৰে আমিও বহুত আপোনালোকক হেল্প কৃতজ্ঞতা জনাম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।